ইয়াৰ প্ৰথম স্কন্ধৰ প্ৰথমতে আৰম্ভ হৈছে ভাগৱত ধৰ্মৰ এটা অভূতপূৰ্ব ঘটনাৰে। সমগ্ৰ ভাগৱতখনৰ ক'তো আপুনি নাপায় যে ৰাতিপুৱা ইমান বজাত উঠি ইমানবাৰ ভগৱানৰ নাম ল'লে, দুপৰীয়া ইমানবাৰ নাম ল'লে, সন্ধ্যা ইমানবাৰ নাম ল'লে, এনেদৰে এটা জীৱনচৰ্যা পৰিচালিত কৰিলে ভাগৱত ধৰ্ম সিদ্ধ হ'ব, এনেধৰণৰ কোনো কৰ্ম ইয়াৰ পিছত নাপায়। ব্যৱহাৰিক জীৱন যাত্ৰাৰ মাজত প্ৰতিটো কামৰ মাজত ইশ বুদ্ধিতাই যুক্ত হৈ চিত্তক যদি একাগ্ৰ চিত্তে কৰ্মৰ ফলৰ পৰা আঁতৰাই ঈশ্বৰত সমৰ্পণযুক্ততাই যদি কাম কৰিব পাৰে, প্ৰতিদিনে কৰা ব্যৱহাৰিক কৰ্মৰ মাজেদিয়ে ভাগৱত ধৰ্ম সাধিত হ'ব। প্ৰথম ভাগৱত ধৰ্ম কৰিছে ইয়াত দ্ৰৌপদীয়ে প্ৰথম স্কন্ধত। ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণি হ'ল। মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱ দ্বাৰকাৰ পৰা আহি হস্তিনাপুৰত থকা দীৰ্ঘদিন হ'ল। মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱ দ্বাৰকালৈ প্ৰত্যাগমন কৰিবলৈ উদ্যত হৈছে। যুধিষ্ঠিৰে আহিছে, যুধিষ্ঠিৰৰ ইচ্ছা মহাপ্ৰভু আৰু কিছুদিন হস্তিনাতে থাকক, কিন্তু মহাপ্ৰভু যাত্ৰা ৰখাবৰ বাবে যুধিষ্ঠিৰৰ ওচৰত ভাষা নাই। আৰু যুধিষ্ঠিৰে মাতৃ কুন্তীক কৰিছে যে পাৰে যদি আপুনি মহাপ্ৰভুক কিছুদিন ৰাখক। এনেদৰে কথা হৈ থাকোঁতে হ্ৰদৰ পাৰত উৰুভংগ হৈ পৰি থকা দুৰ্যোধনৰ কাষলৈ গৈছে তেওঁৰ প্ৰিয় মিত্ৰ অশ্বত্থামা। অশ্বত্থামা গৈ কৈছে যে কুৰুক্ষেত্ৰ যুদ্ধত সামান্য এটা সন্দেহত তুমি তোমাৰ মোৰ মাজত থকা মধুৰ বন্ধুত্বৰ সম্পৰ্কক পৰিহাস কৰি তুমি মোক যুদ্ধৰ পৰা আঁতৰাই ৰাখিলা, আৰু যাৰ বাবে আজি তোমাৰ এই পৰিণতি। কিন্তু আজিও মোৰ বন্ধু হিচাপে তুমি পৰম সুখী হিচাপে আজিও মই মোৰ অন্তৰাত্মাৰ পৰা কৈছো যে এই মুহূৰ্তত তুমি এনে এটা কথা কোৱা যিটো কাম কৰিলে তোমাৰ প্ৰীতি সাধন হ'ব, আৰু বন্ধু হিচাপে সেই কৰ্ম কৰিবলৈ মই প্ৰস্তুত। দুৰ্মতি দুৰ্যোধনে সেই মুহূৰ্তত কৈছে যে মই মৃত্যুৰ পূৰ্বে যদি পঞ্চপাণ্ডৱ নিহত হোৱাৰ বাতৰিটো পাৰি যাওঁ, মই পৰম আনন্দত মৃত্যুক বৰণ কৰিব পাৰোঁ। ভাবিছ কিমান দুৰ্মতি, কিমান সময় দুৰ্যোধন থাকিব পাৰে, জীয়াই থাকিব তাৰ কোনো নিশ্চিত নাই। সেই মুহূৰ্ততো দুৰ্যোধনে কামনা কৰিছে কি, মই মৃত্যুৰ পূৰ্বে পাণ্ডৱ নিশেষৰ বাৰ্তা পালেই এই পৃথিৱীত মই সমস্ত পোৱা হ'ব। আৰু সেই মুহূৰ্তত গুৰুপুত্ৰ অশ্বত্থামাই বন্ধুৰ প্ৰীতিৰ বাবে সংকল্প ল'লে পঞ্চপাণ্ডৱক নিশেষ কৰা। পঞ্চপাণ্ডৱকটো সন্মুখ সমৰত নোৱাৰে, গতিকে কেতিয়া কৰিব, ৰাতি শুই থকাৰ অৱস্থাত হত্যা কৰিব লাগিব। ইতিমধ্যে প্ৰভু সেই মুহূৰ্তলৈকে তাত আছেই। প্ৰভুৱে দুৰ্মতি অশ্বত্থামাৰ সকলো মনো কথা গম পায়। সেইদিনাখন পাণ্ডৱ হোৱাৰ ঠাইত পঞ্চপুত্ৰক, পাণ্ডৱৰ পঞ্চপুত্ৰক তাত শয়ন কৰায় এই পঞ্চপাণ্ডৱক নিৰ্বিঘ্নে তাৰ পৰা আঁতৰাই আনিলে। আৰু মধ্যৰাতি অতৰ্কিতে আততায়ী বেশে আহি সেই অশ্বত্থামাই পঞ্চপাণ্ডৱৰ 5টা সন্তানক শিৰচ্ছেদ কৰি লৈ গ'ল। আৰু যেতিয়া দুৰ্যোধনক দেখুৱালে সেই মুহূৰ্তত কিন্তু দুৰ্যোধনে তেওঁক ককৰ্থনা কৰিছে, কৈছে তুমি সৰ্বনাশ কাম কৰিলা বন্ধু, মোৰ শত্ৰুতা আছিলে পঞ্চপাণ্ডৱৰ লগত, আৰু এই 5জন সন্তানেই আমাৰ একমাত্ৰ আছিল যি 2টা বংশৰ পৰলৌকিক কাৰ্যখিনি সম্পাদন কৰিব পাৰিলেহেঁতেন। ইয়াৰ পিছত আৰু আমাৰ বংশ নাথাকিব, পিণ্ডাদি কৰ্ম সকলো লুপ্ত হ'ব, আমি পতিত হ'ব লাগিব যে তুমি মহাপাপ কাম কৰিলা। ৰাতিপুৱা যেতিয়া দ্ৰৌপদীয়ে দেখিছে মুণ্ডহীন 5 পুত্ৰক, ক্ষত্ৰিয় ৰমণীয়ে তেতিয়া কান্দোনত গছৰ পাত সৰুৱাইছে। সকলো কিংকৰ্তব্য বিমূঢ় হৈ পৰিছে। আৰু সেই মুহূৰ্তত ক্ষত্ৰিয় বীৰ যোদ্ধা অৰ্জুন আহি পত্নীক সান্তনা দি কৈছে যে যি এই কৰ্ম কৰিলে তেওঁৰ ছিন্ন মুণ্ড মই তোমাৰ সন্মুখত আনি পেলাই দিম, সেই মুণ্ডৰ ওপৰত তুমি ভৰি থৈ স্নান কৰি তুমি তোমাৰ হৃদয়ৰ সন্তাপ দূৰ কৰিবা। ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা, আৰু এই ৰূপে প্ৰভু শ্ৰীকৃষ্ণদেৱক লৈ অশ্বত্থামাক বিচাৰি গ'ল। অশ্বত্থামাক গৈ গৈ এটা প্ৰান্তত পাই অশ্বত্থামাক বান্ধি ৰথত চুচৰাই আনিছে, আৰু চুচৰাই আনি পত্নী দ্ৰৌপদীৰ সন্মুখত পেলাই দিছে, আৰু দি কৈছে যে তুমি ইয়াক যি শাস্তি বিধান কৰিবলৈ কোৱা তাকে কৰিম।
ভাবি চাওক, 5টা সন্তানৰ মৃত্যুত দগ্ধ এখন হৃদয়, সেই হৃদয়খন কিমান বিশাল হলে দ্ৰৌপদী হ'ব পাৰে, মই সেই কথাটো ক'বলৈ বিচাৰিছো। তৎমুহূৰ্ততে দ্ৰৌপদীয়ে যেতিয়াই দেখিলে যে সেয়া দ্ৰোণাচাৰ্যৰ পুতেক, তেওঁক আততায়ী বুলি দেখা নাই। প্ৰথম কৈছে গুৰুবত গুৰুপুত্ৰেষু, গুৰুৰ পুত্ৰকো গুৰু বুলি ভাবিবা। তেওঁ অসৎ বেলেগ কথা, তেওঁ পতিত ব্ৰাহ্মণ বেলেগ কথা, কিন্তু গুৰুবত গুৰুপুত্ৰেষু। অৰ্জুনক ককৰ্থনা কৈছে, তুমি ইমান নিকৃষ্ট কাম কৰিব পাৰা যে গুৰুপুত্ৰক তুমি এনেদৰে বান্ধি চুচৰাই আনিব পাৰা। আৰু লগালগ ক্ষমা ভিক্ষা মাগি দ্ৰৌপদীয়ে তেওঁক ৰজুমুক্ত কৰিছে। এয়া প্ৰথম ভাগৱত ধৰ্ম, গুৰুবত গুৰুপুত্ৰেষু। দ্বিতীয়তে ক'লে তেওঁ ব্ৰাহ্মণ, গতিকে সেই ব্ৰাহ্মণক তুমি এনেধৰণে নিৰ্যাতন দিব নোৱাৰা। এইদৰে কথা পাতি থাকোঁতে ভীমে কৈছে, নহয়, ই ৰাতি শুই থাকোঁতে আততায়ী বধত পাপ নাই। ৰাতি শুই থাকোঁতে অতৰ্কিতে গৃহত অগ্নি সংযোগ কৰা, এইবিলাক আততায়ী বুলি কোৱা হয়। আততায়ী বধত কোনো ধৰণৰ পাপ নাই, ইয়াক বধ কৰিব লাগে। আৰু সেই মুহূৰ্তত নকুল সহদেৱে ভীমৰ কথাত হয়ভৰ দিছে। আৰু সেই মুহূৰ্তত কাষ চাপি আহি যুধিষ্ঠিৰে মহাপ্ৰভুৰ পৰা সমিধান বিচাৰিছে যে কি কৰা উচিত। জীৱনৰ জটিল ক্ষণত সদায় গুৰু বা জ্যেষ্ঠজনৰ পৰামৰ্শ ল'ব লাগে। আৰু সেইমতেই যুধিষ্ঠিৰে আহি মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱক কৈছে। শ্ৰীকৃষ্ণদেৱে তেতিয়া কৈছে, ব্ৰাহ্মণ পতিত হলেও অবৈধ, তেওঁ পতিত ব্ৰাহ্মণ, কিন্তু তেওঁক বধ কৰিব নোৱাৰিবা। আৰু আততায়ীক তুমি ক্ষমাও কৰিব নোৱাৰিবা। এফালে কৈছে এৰিব নোৱাৰিবা, আৰু ইফালে কৈছে ধৰিব নোৱাৰিবা। ব্ৰাহ্মণ পতিত হলেও অবৈধ আৰু আততায়ীক তুমি ক্ষমাও কৰিব নোৱাৰা। এই দুটাৰ মাজত থাকি তুমি তেওঁক দণ্ড দিয়া। আৰু তেতিয়া তেওঁক মুণ্ডন কৰাই তেওঁৰ শিৰৰ যিটো মণি কাটি তেওঁক দেশান্তৰিত কৰিছে। এজন প্ৰতিষ্ঠিত ব্যক্তিক তেখেতৰ পদৰ পৰা নমাই দিয়াটো তেওঁৰ মৃত্যুৰ তুল্য। এজন প্ৰতিষ্ঠিত ব্যক্তিক তেখেতৰ পদৰ পৰা অপসাৰণ কৰা তেখেতৰ মৃত্যুৰ তুল্য সমান শাস্তি। আৰু এই শাস্তি প্ৰদান কৰি অশ্বত্থামাক তাৰ পৰা বিদায় দিছে। ইয়াৰ পিছতে প্ৰভুৱে যাবলৈ পূৰ্ণ প্ৰস্তুতি চলালে, দ্বাৰকালৈ যাব। আৰু দ্বাৰকালৈ যোৱাৰ সময়ত সেই মুহূৰ্তত এটা ঘটনা ঘটিছে। এই যে মণি কাটি তেওঁক নিৰ্বাসন দিয়া হ'ল, এটা ক্ৰোধান্ধ বাঘৰ দৰে অশ্বত্থামাই পাণ্ডৱৰ অকল্যাণ কামনা কৰি চিন্তাত বিভোৰ হৈ থাকিল। আৰু সেই মুহূৰ্তত তেওঁ গম পালে যে উত্তৰা গৰ্ভাৱতী হৈ আছে। অভিমন্যুৰ পত্নী উত্তৰা গৰ্ভাৱতী হৈ আছে। তেওঁৰ গৰ্ভত পাণ্ডৱৰ বীৰ্য ধাৰণ কৰি আছে। গতিকে মই পাণ্ডৱৰ শেষ সন্তানো নাৰাখো, এই বুলি ভাবি ব্ৰহ্মাস্ত্ৰ মাৰিছে। যেতিয়াই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছে, সেই মুহূৰ্তত উত্তৰাই দৌৰি আহিছে প্ৰভুৰ শ্ৰীচৰণলৈ। আৰু আহি কাতৰভাৱে প্ৰাৰ্থনা কৰিছে। এটা কথাই কৈছে যে যদি মোৰ মৃত্যু হয় তাত মোৰ কোনো আপত্তি নাই, কিন্তু মোৰ যিটো গৰ্ভস্থ সন্তান সি পৃথিৱীত ভৰিয়েই দিয়া নাই, সি নিষ্পাপ। হে প্ৰভু, তুমি মোৰ কল্যাণ সাধন কৰিব লাগে, অন্ততঃ এই গৰ্ভস্থ শিশুটিক তুমি ৰক্ষা কৰিব লাগিব। আৰু মই জানো তুমি ভকত বৎসল ৰূপে সেই সন্তান দি কেতিয়াও অকল্যাণ নকৰা। আৰু তেতিয়া উত্তৰাৰ কাতৰ প্ৰাৰ্থনাত প্ৰভুৱে অঙুষ্টমান হৈ শংখ চক্ৰ কৌমুদকী গদালৈ উত্তৰাৰ গৰ্ভত গৈ ব্ৰহ্মাস্ত্ৰৰ পৰা সেই শিশুটিক ৰক্ষা কৰিছে। কেওফালে কৌমুদকী গদালৈ তেখেত এটা ৰক্ষা কৱচ বনাইছে। ইতিমধ্যে সন্তানটি 9 মাহ চোঁ হৈছে, অৰ্থাৎ 5 মাহত পঞ্চমীত খোৱাৰ পিছৰ পৰাই তেওঁৰ মাজত জীৱ সঞ্চাৰ হ'ল, যে পৃথিৱীলৈ আহোঁ আহোঁ কৰি থকা এটি সন্তান। এই সন্তানটো ভাবি চাব, আচৰিত সন্তান, যি গৰ্ভত ভগৱানক দৰ্শন কৰিছে। আৰু ভগৱানে তেওঁক গৰ্ভতে ৰক্ষা কৱচ সৃষ্টি কৰি তেওঁক ৰক্ষা কৰিছে। আৰু তাৰ পিছতে যেতিয়া গৰ্ভ ৰক্ষা কৰাৰ পিছত প্ৰভুৱে কুন্তীৰ সমন্বিতে সমগ্ৰ পাণ্ডৱ কুলক লৈ
54 দিন কুৰুক্ষেত্ৰ প্ৰান্তত অপেক্ষা কৰি থকা ভীষ্ম পিতামহৰ কাষলৈ গৈছে। ভাবি চাওক, প্ৰথম ভাগৱত ধৰ্ম কৰিছে দ্ৰৌপদীয়ে, গুৰু আৰু ব্ৰাহ্মণৰ মৰ্যাদা ৰক্ষা কৰি, আনে যিটো আঘাত পায় একে আঘাত ময়ো পাওঁ, মোৰ 5টা পুত্ৰ নাই হয়, কিন্তু মোৰ পঞ্চস্বামী আজিও জীৱিত। কিন্তু যি অশ্বত্থামাৰ পিতৃক ইতিমধ্যে বধ কৰা হৈছে দ্ৰোণাচাৰ্য, সেই দ্ৰোণাচাৰ্য পত্নী কৃপিয়ে দ্ৰোণাচাৰ্যৰ মৃত্যুৰ লগে লগে সতীত যাব লাগিছিল, অৰ্থাৎ দ্ৰোণাচাৰ্য চিতাত উঠি পতিৰ অনুগমন কৰিব লাগিছিল, কিন্তু তেওঁ একমাত্ৰ ৰৈ থাকিল পুত্ৰৰ মুখ দৰ্শন কৰি। আজি যদি সেই অশ্বত্থামাক হত্যা কৰা হয়, তেতিয়াহ'লে সেই গুৰু মাতৃক কি কষ্ট হ'ব, সেই গুৰু মাতৃকো বধ কৰাৰ দৰে হ'ব। এই যিটো সহমৰ্মিতা, এইটো হ'ল ভাগৱত ধৰ্ম। মই যিটো দুখ পাইছো, আনে যাতে সেইটো দুখ নাপাওক, এই যিটো ভাৱ, অন্তঃস্থিত ভাৱৰ যিটো জাগৰণ, এইটো হ'ল ভাগৱত ধৰ্ম। এই ভাগৱত ধৰ্ম কৰিছে কুন্তীয়ে। ইয়াৰ পিছতে উত্তৰাই মাতৃ ধৰ্ম পালন কৰিছে। নিজৰ সৰ্বস্ব শেষ কৰি হলেও পুত্ৰক ৰক্ষা কৰাটো মাতৃৰ কৰ্তব্য। মাতৃৰ আচলত কেনেকৈ পুত্ৰ আৰু স্বামীৰ জীৱন নিৰ্বিঘ্নে থাকে, তাক পালন কৰিছে কৃষ্ণক কৰা স্তুতিৰ যোগেদি। তাৰ পিছতেই স্তুতি কৰিছে কুন্তীয়ে। এই সমগ্ৰ ঘটনাৰ পিছত কুন্তীয়ে নিজৰ ভতিজাকক, কৃষ্ণ আৰু কুন্তীৰ মাজত সম্পৰ্কটো হ'ল পেহী আৰু ভতিজাক। পেহীয়েকে ভতিজাকক স্তুতি কৰিছে, তুমি এই পুৰাণ পুৰুষ, তুমি এই সৃষ্টি স্থিতি প্ৰলয়ৰ একমাত্ৰ গৰাকী, তুমি অনাদি, তুমি অনন্ত আৰু তুমি সৰ্বব্যাপ্ত। এই বুলি স্তুতি কৰি 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 তাতে সন্নিৱিষ্ট কৰিছে, যিটো আমাৰ মহাপুৰুষজনাই কীৰ্তনৰ আৰম্ভণিতে উল্লেখ কৰিছে, কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপকুমাৰায় গোবিন্দায় নমো নমঃ। এই যে আমি কীৰ্তনত যিটো শ্লোক গাওঁ, সেইটো কুন্তী মুখৰ শ্লোক, আৰু সেই কুন্তীৰ শ্লোকৰ মাজতে কৃষ্ণ বস্তুৰ সাৰমৰ্ম প্ৰকাশ পাইছে। এইটো ভাগৱত ধৰ্ম। তাৰপিছতে মহাপ্ৰভুৱে সকলোকে লৈ ভীষ্মৰ মুক্তিৰ বাবে কুৰুক্ষেত্ৰ ৰণস্থলীলৈ গমন কৰিছে, আৰু কুৰুক্ষেত্ৰ ৰণস্থলীত গৈ মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱে বিনীতভাৱে ভীষ্ম পিতামহক কৈছে যে পাণ্ডৱৰ উত্তৰিত জীৱন যাত্ৰাৰ বাবে, ভাৰতৰ মহৎ ভৱিষ্যতৰ বাবে আপুনি যুধিষ্ঠিৰক ৰাজধৰ্ম, স্ত্ৰী ধৰ্ম, দান ধৰ্ম, মুখ্য ধৰ্ম, এই 4টা বিষয়ত জ্ঞান দিয়ক। ভাবি চাওক, সমস্ত জ্ঞানৰ অধিকাৰী প্ৰভু শ্ৰীকৃষ্ণদেৱ নিজে থকা অৱস্থাত যুধিষ্ঠিৰক সেই জ্ঞান নিদি বংশৰ শ্ৰেষ্ঠ আৰু জ্যেষ্ঠ, যিজনে মৃত্যুৰ শেষক্ষণ গণি আছে, সেই ভীষ্ম পিতামহৰ যোগেদি সেই জ্ঞান প্ৰদানৰ বাবে লৈ গৈছে। উদ্দেশ্য তাত 2টা। এটা কথা, মৃত্যুৰ পূৰ্বে কৰা সকলো স্বীকাৰোক্তি শাশ্বত সত্য, সেই জীৱনজোৰা অভিজ্ঞতাৰ সাৰমৰ্ম। সেইকাৰণে ভীষ্ম পিতামহৰ মুখেদি যিখিনি কথা কোৱা হ'ব, সেইখিনিয়ে কাৰুণ্যতাৰ, ভীষ্মৰ কৰুণ পৰিণতিৰ কাৰুণ্যতাই দগ্ধ হৈ থকা ধৃতৰাষ্ট্ৰৰ হৃদয়ত শিলৰ ৰেখাৰ দৰে সি ক্ষুদিত হ'ব। স্থান কাল পাত্ৰ তিনিওটাক একত্ৰিত কৰি মহাপ্ৰভুৱে নিজেই কৰিব পৰা কামটো ভীষ্ম পিতামহৰ হতুৱাই কোৱাইছে। আৰু ভাবি চাওক, ভীষ্ম পিতামহে জীৱনৰ শেষক্ষণতো, শৰীৰৰ সমগ্ৰ তেজ গৈ নিশেষ হোৱাৰ পিছতো সমৃদ্ধ ৰাষ্ট্ৰৰ প্ৰতি কৰা প্ৰতিজ্ঞাক শেষ ৰক্ষা হিচাপে যুধিষ্ঠিৰৰ যোগেদি উত্তৰিত ভাৰতৰ বাবে, আমাৰ বাবে দান ধৰ্ম, স্ত্ৰী ধৰ্ম, মোক্ষ ধৰ্ম আৰু ৰাজধৰ্ম, এই 4টা বিষয়ত জ্ঞান দিছে। অৰ্থাৎ ভাগৱত ধৰ্ম হল সেইটো পৰিমাৰ্জিত জীৱনবোধেৰে সমাজ আৰু
ৰাষ্ট্ৰক উত্তৰিত এটা জীৱন দান কৰিব পৰাটোহে ভাগৱত ধৰ্ম। মই জীয়াই আছো জীৱনৰ এটা পৰিব্যাপ্তিৰ মাজেদি মই খাই বৈ জীয়াই আছো, এইটো জীৱন নহয়। যিটো জীৱনে 10 জনৰ উত্তৰিত জীৱনৰ এটা সন্ধান দিব পাৰে, সেই জীৱনহে ভাগৱত ধৰ্মৰ দ্বাৰা স্বীকৃত ধৰ্ম জীৱন। সেইবাবে কৰ্তব্য নিষ্ঠাৰ ঊৰ্ধ্বত জীৱৰ কোনো স্থিতি নাই, যাৰ বাবে ভীষ্ম পিতামহে জীৱনৰ শেষ ক্ষণত এই 4টা বিষয়ত জ্ঞান দিয়াৰ পিছত প্ৰভুলৈ চাই হাঁহি পেলাই কৈছে যে হে প্ৰভু, আপুনি আহোঁতে আপোনাৰ ইচ্ছাই আহিছিল, কিন্তু যাওঁতে আপুনি মোৰ ইচ্ছামতে যাব লাগিব। মই মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে 54 দিনকৈ আপোনাৰ অধীৰ আগ্ৰহে অপেক্ষা কৰি আছো। আপুনি আহিব, এই দৃঢ় সংকল্পবোধ হৃদয়ত লৈ শৰীৰৰ সমগ্ৰ যন্ত্ৰণা মই পাহৰি আছো, আৰু আজি সেই মহেন্দ্ৰ ক্ষণ সমাগত হ'ল। আপুনি মোৰ কথা ৰাখি মোৰ এই স্থানত উপবিষ্ট হ'ল, আৰু মই যেতিয়ালৈকে এই পৃথিৱীৰ পৰা নাযাওঁ তেতিয়ালৈকে আপুনি মোৰ সন্মুখত পূৰ্ণ অৱয়ৱে স্থিত হৈ থাকক, এই মোৰ শেষ অনুৰোধ। আৰু এই বুলি ভীষ্মই মহাপ্ৰভুৰ স্তুতি কৰিব লাগিছিল। প্ৰথমে কৈছে, এই মুহূৰ্ততে মোৰ মতিৰূপী কন্যাজনীক আপোনাৰ পাদপদ্মত সমৰ্পণ কৰিছো। তাৰমানে মোৰ মতি পূৰ্বে কলুষিত হৈ আছিল, দুৰ্যোধনৰ অন্নৰে মই তেজ সঞ্চয় কৰিছিলো। সেই অন্নই মোৰ মতিক কেতিয়াবা বিপথগামী কৰিছিল, কিন্তু আজি দুৰ্যোধনৰ অন্নৰে মই শৰীৰত তৈয়াৰ হোৱা সকলো তেজ মই ধৰাৰ বুকুত এৰি দিলো। আজি আৰু মোৰ তেজৰ প্ৰাবল্যতা নাই, এতিয়া মোৰ সেই মতিৰ মাজত কোনো কুলুষতা নাই। সেই নিৰ্মল মতি এই মুহূৰ্ততে মই আপোনাৰ শ্ৰীচৰণত সমৰ্পণ কৰিছো, আপুনি গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক। ভাবি চাওক, জীৱনৰ শেষ ক্ষণত কি এক অভূতপূৰ্ব প্ৰেমৰ সঞ্চাৰ নহলে। জীৱন যাত্ৰাত, দৈনন্দিন জীৱন যাত্ৰাত অভূতপূৰ্ব প্ৰেমৰ সৈতে একাত্ম হোৱাৰ কচৰৎ কৰিলে ভীষ্মৰ দৰে জীৱনৰ শেষ ক্ষণত প্ৰভুৰ এনে দিব্য স্তুতি কৰিব পৰা যায়। কৈছে, মোৰ মনত পৰিছে আজি দেখা এখন মুখ আৰু কুৰুক্ষেত্ৰ যুদ্ধত দেখা সেইখন মুখৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। কোনো এক নিশা মই প্ৰতিজ্ঞা কৰিছিলো ভগৱানৰ প্ৰতিজ্ঞা ভংগ কৰিম বুলি। আপুনি প্ৰতিজ্ঞা কৰিছিল যে মই কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো, আৰু কোনো এক যুদ্ধ প্ৰান্তৰ পৰা প্ৰত্যাগমন কৰাৰ পিছত দুৰ্যোধনে শিবিৰত মোক ককৰ্থনা কৰিছিল যে পঞ্চ পাণ্ডৱৰ প্ৰতি থকা মোৰ নিৰন্তৰ ব্যথাই পঞ্চ পাণ্ডৱক নিশেষ কৰাত প্ৰতিবন্ধক হৈছে, আৰু সেই কলংক নাশ কৰিবৰ বাবে কুৰুক্ষেত্ৰ ভাৰত যুদ্ধৰ সেনাপতি হিচাপে সেইদিনা মই 5 পাত কাঁড় চয়ন কৰিছিলো। দুৰ্যোধনে কৰা উত্তেজনাৰ বশৱৰ্তী হৈ মই 5 পাত কাঁড় চয়ন কৰিছিলো, কাইলৈ যুদ্ধত পঞ্চ পাণ্ডৱক মই নিশেষ কৰিম, দুৰ্যোধনক প্ৰতিশ্ৰুতিও দিছিলো। কিন্তু যি মুহূৰ্ততে দুৰ্যোধনৰ প্ৰত্যাগমন হ'ল, সেই মুহূৰ্ততে মোৰ হৃদয় দুৰু দুৰু কঁপিব লাগিছিল। পঞ্চ পাণ্ডৱক নিশেষ কৰা মানে ধৰ্ম ৰাজ্যৰ মই অমংগল কামনা কৰা। যুধিষ্ঠিৰৰ যোগেদি ধৰ্ম সংস্থাপনৰ যি আপোনাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক মই ব্যাঘাত কৰা হ'ব। আৰু সেই মুহূৰ্তত দুৰু দুৰু কঁপি থকা হৃদয়ৰ সেই মুহূৰ্ততে মই মোৰ পশ্চাৎ দেশত মোৰ পিছফালে মই এগৰাকী ৰমণীৰ এটি কণ্ঠস্বৰ শুনিছিলো। তেওঁ বিনয়ভাৱে কৈছিল, প্ৰণাম পিতামহ। মই তেওঁক নোচোৱাকৈ আশীৰ্বাদ দিছিলো, অখণ্ড সৌভাগ্যৱতী ভৱ। ঘূৰি চাই দেখো সেয়া দুৰ্যোধনৰ পত্নীও নহয়, সেয়া গান্ধাৰীও নহয়, সেয়া স্বয়ং দ্ৰৌপদী। মই বিমূৰত পৰিছিলো, যাৰ পঞ্চস্বামীক কাইলৈ নিধন কৰাৰ মই প্ৰতিজ্ঞা লৈছো, আৰু সেইগৰাকীক মই আশীৰ্বাদ দিছো অখণ্ড সৌভাগ্যৱতী হবলৈ।
আশীৰ্বাদ আৰু প্ৰতিজ্ঞাৰ মাজত এনেকুৱা দ্বন্দ্ব আহিছে। পাঁচ মুহূৰ্ততে ঘূৰি চাই দেখিছো তুমি মোলৈ চাই হাঁহি হাঁহি ৰৈ আছা আৰু মোক প্ৰশ্ন কৰিছিলা আশীৰ্বাদ শ্ৰেষ্ঠ নে প্ৰতিজ্ঞা শ্ৰেষ্ঠ। আৰু মই সেই মুহূৰ্ততে মই অনুভৱ কৰিছিলো ধৰ্ম ৰাজ্য প্ৰতিষ্ঠাৰ তোমাৰ সংকল্পৰ যদি পৰিপন্থী হওঁ মোৰ দৰে হাজাৰটা ভীষ্মই পাণ্ডৱৰ ক্ষতি কৰিব নাই। এই কথা জানি মই আশ্বস্ত হৈছিলো আৰু মই নিৰ্বিঘ্নে তোমাক উত্তৰ দিছিলো জীয়াই থাকিলে প্ৰতিজ্ঞা শ্ৰেষ্ঠ ক্ষত্ৰিয়ৰ। আশীৰ্বাদ সদা সৰ্বদা শ্ৰেষ্ঠ, কিন্তু ক্ষত্ৰিয়ৰ জীয়াই থকা অৱস্থাত প্ৰতিজ্ঞা শ্ৰেষ্ঠ। আৰু মই নিৰ্বিঘ্নে তাৰ পৰা পলায়ন প্ৰত্যাগমন কৰিছো। আৰু সেইদিনাখনেই পঞ্চস্বামীৰ জীৱন দান তুমি কৰিলা। পঞ্চস্বামীৰ জীৱন দান লৈ গুচি গ'ল দ্ৰৌপদীয়ে। পিছদিনাখন যেতিয়া যুদ্ধত মই দেখিছিলো মই মোৰ ক্ৰমান্বয়ে মহাভাৰতৰ যুদ্ধৰ মই পৰিসমাপ্তিৰ ক্ষণগণি মই যেতিয়া তোমাক উত্তেজিত কৰিবলৈ চাইছো তুমি উত্তেজিত হোৱা নাছিলা। মই বাৰম্বাৰ মোৰ ধনুৰ পৰা নিৰ্গত কাঁড়ে অৰ্জুনক বিব্ৰত কৰি তুলিছিলো। অৰ্জুনৰ কিৰীটি কাটি দিছিলো, ধ্বজা কাটি দিছিলো, অৰ্জুনৰ ৰথৰ চকা ভাঙি দিছিলো। তাতো তুমি ক্ৰোধান্বিত হোৱা নাছিলা। আৰু তাৰ পিছত তুমি ক্ৰোধান্বিত নোহোৱা দেখি মই একাধিক হৰ তোমাৰ উৰুক নিক্ষেপ কৰি মাৰিছিলো। মোৰ আজিও মনত আছে পীত বস্ত্ৰধাৰী তোমাৰ উৰুৱেদি ৰঙা ৰক্ত প্ৰবাহিত হৈছিল। তেতিয়াও তুমি ক্ৰোধান্বিত হোৱা নাছিল। পৰিশেষত মই ঘোঁৰাকেইটাক লক্ষ্য কৰি তোমাৰ ৰথৰ ঘোঁৰাকেইটাক লক্ষ্য কৰি বাণ নিক্ষেপ কৰি তোমাক ধাৰাসাৰি কৰিছিলো। আৰু সেই মুহূৰ্তত তুমি জাপ মাৰি ৰথৰ পৰা নামি আহি ৰথৰ চকাটো মোলৈ দাঙি লৈছিলা। আৰু ময়ো লগে লগে নতজানু হৈ তোমাক অভিবাদন জনাইছিলো। মই প্ৰতিজ্ঞা কৰিছিলো ভগৱানৰ প্ৰতিজ্ঞা ভংগ কৰিম, আৰু তুমি ভক্তৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ বাবে নিজৰ প্ৰতিজ্ঞা ভংগ কৰি ৰথৰ চক্ৰ ধৰি মোলৈ খেদি আহিছিলা। আৰু সেই মুহূৰ্তত তোমাৰ উত্তৰ কান্ধত থকা উত্তৰীয় বস্ত্ৰখন পৃথিৱীত পৰি গৈছিলে। পৃথিৱীখন দুৰু দুৰুকৈ কঁপি উঠিছিল। মই জানো যিজনৰ উত্তৰীয় বস্ত্ৰখনে পৃথিৱীত কম্পন তুলিব পাৰে সেইজনৰ ওচৰত মই ভীষ্ম যে ক্ষুদ্ৰ নগণ্য তাকো জানো। আৰু সেই মুহূৰ্তত দেখা সেইখন মুখ আৰু আজি দেখা এইখন মুখৰ মাজত কোনো পাৰ্থক্য নাই। তোমাৰ মই প্ৰতিটো কথাই আজি মনত পৰিছে। কিদৰে তুমি দ্বাৰকেশ্বৰ হৈও দূত ৰূপে তুমি হস্তিনাৰ ৰাজসভালৈ আহি প্ৰত্যাশিত হৈ পৰিশেষত দুৰ্যোধনে তোমালৈ ব্যৱস্থা কৰা আহাৰ গ্ৰহণ নকৰি তুমি বিদুৰৰ ঘৰত গৈ কলৰ বাকলি খাইছিলা। সেইজন পৰম ব্ৰহ্মৰ মই প্ৰতিটো কথাই মোৰ আজি মনত আছে। তোমাৰ অভাৱ, তোমাৰ প্ৰভাৱ আৰু তোমাৰ স্বভাৱ জীৱই বুজা ইমান সহজ নহয়। মই ভাবো সমগ্ৰ সত্তাক সত্তাবান কৰি থকা তুমি পৰম ব্ৰহ্মই মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে তুমি ইয়ালৈ আহিছা। আৰু একমাত্ৰ ভক্তৰ মনোবাঞ্ছা পূৰ্ণৰ বাবেই তুমি কুৰুক্ষেত্ৰ এই ৰণ প্ৰাংগণত আজিও স্মৃত সাজে অৱতীৰ্ণ হৈ আছা। এইদৰে ভগৱানৰ গুণানুকীৰ্তন মুখেৰে কৈ চকুৰে ভগৱানক দৰ্শন কৰি 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 ভীষ্মদেৱ এই পৃথিৱীৰ পৰা গুচি গ'ল। ভাবিছক কৃষ্ণ